আৰু এইফালে চাওক দুখন কম্বল আজি দুখন কম্বল লৈ লৈছোঁ কালাৰকেইটা আছে আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ ইমান ধুনীয়া ওম লগা দুখন কম্বল লৈ লৈছোঁ এইটো এটা কালাৰত আছে আৰু এটা কালাৰ চাওক এইটো এটা কালাৰ ইয়াতে ধুনীয়া কম্বলবিলাক আৰু কালাৰবিলাকো ধুনীয়া আৰু ওম লগা ইমান ধুনীয়া ওম লগা কম্বল দুখন কম্বল লৈ লৈছোঁ কালি আমি দিবৰ কাৰণে যাম দুখন কম্বল দুজনক দিবৰ কাৰণে যাম আৰু ইয়াত দেখিছে নহয় স্কাৰ্পখন এখন স্কাৰ্পো লৈ আহিছোঁ মইনা দা দোকানৰ পৰা মোৰ কাৰণে মোৰ নিজৰ কাৰণে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি কিনে জনাব যদি আপোনালোকে এনেকুৱা ধৰণৰ স্কাৰ্পবিলাক যদি কিনিব বিচাৰে তেতিয়া আপোনালোকে পাই যাব এতিয়া মইনা দা দোকানতে ইমান ধুনীয়া স্কাৰ্প এখন এখন ল'বৰ কাৰণে মানে ৰাতি ল'বৰ কাৰণে এখন লৈ আনিছোঁ আজি দোকানৰ পৰা আৰু কালাৰকেইটা দেখাবলৈ কম্বলকেইখন এই দুখন কম্বল আজি কালি আমি দিবৰ কাৰণে যাম আজি এতিয়া দোকানৰ পৰা লৈ আনিছোঁ এতিয়া অকণমান ওচৰৰ পৰা দেখাই দিয়া কম্বলবিলাক এইটো চাওক ইমান ধুনীয়া এই দুখন কম্বল আমি দিবৰ কাৰণে যাম কালি এতিয়া দুখীয়া নিচলা মানুহ আছে আপোনালোকৰ ঘৰৰ ওচৰত যদি আছে আপোনালোকে ডিছপ্লে দিয়া নম্বৰটোত এবাৰ যোগাযোগ কৰিব আমাৰ লগত আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবৰ কাৰণে ওলাই যাম আমাক দুজনে ফোন কৰি থৈছে সেইটো কাৰণে আমি কালি দিবৰ কাৰণে আজি দুখন কম্বল লৈ লৈছোঁ অহাকালি দিবৰ কাৰণে আৰু আপোনালোকে ফোন কৰিব ডিছপ্লে দিয়া নম্বৰটোত যোগাযোগ কৰক আমাৰ লগত আমি নিজে গৈ কিনে আপোনালোকৰ তাত গৈ কিনে নিজৰ ঠাই আপোনালোকৰ ঠাইত গৈ কিনে দিব